ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছো। আমি আলোচনা কৰি আছো চতুৰ্থ শ্ৰেণীৰ গণিতৰ 10 নং পাঠ ওজন নামৰ পাঠটি আলোচনা কৰি আহি আমি পৃষ্ঠা নম্বৰ পাইছোহি 102। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইটো পাঠৰ বাবে আগবঢ়োৱা আগৰ ভিডিঅ'সমূহ চোৱা নাই তোমালোকে আজিৰ ভিডিঅ' ডেসক্ৰিপশন বক্সত থকা লিংকৰ জৰিয়তে নতুবা প্লেলিষ্টৰ জৰিয়তে তোমালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিবা। আৰু আমি যেতিয়া এইটো পাঠ আলোচনা কৰি সম্পূৰ্ণ কৰিম এইটো পাঠৰ বাবে আগবঢ়োৱা আটাইকেইটা ভিডিঅ'ৰ লিংক আটাইকেইটা ভিডিঅ'ৰ ডেসক্ৰিপশন বক্সত তোমালোকে পাবা। গতিকে ডেসক্ৰিপশন বক্সত থকা লিংকৰ জৰিয়তে তোমালোকে পাঠটিৰ বাবে আগবঢ়োৱা আটাইবোৰ ভিডিঅ' চাব পাৰিবা। এতিয়া বলা এইটো পৃষ্ঠাত কি কৈছে আমি চাও। প্ৰথমতে তলৰ বস্তুবোৰৰ ওজন দিয়া আছে, মুঠ ওজন কিমান লিখা। এটো কৰি দিয়া আছে 500 গ্ৰাম 500 গ্ৰাম 500 গ্ৰাম আৰু 500 গ্ৰাম মিলি কিমান হ'ব 1000 গ্ৰাম হ'ব। এতিয়া নেক্সট চোৱা, এত 200 গ্ৰাম আছে, এত 100 গ্ৰাম আছে। এইবিলাক তেনে উজু তোমালোকে পাৰিবা। 200 গ্ৰাম আৰু 100 গ্ৰাম মিলি কিমান হ'ব 300 গ্ৰাম। এত লিখিব পাৰিবা 300 গ্ৰাম। গ্ৰাম মানে গ্ৰাম, ঠিক আছে। তাৰ পাছত এইটো চোৱা 250 গ্ৰাম 250 গ্ৰাম 250 আৰু 250 মিলি কিমান হ'ব 500। ইয়াত আমি লিখিব পাৰিম 500 গ্ৰাম। তাৰ পাছত ইয়াত 250 গ্ৰাম আৰু 100 গ্ৰাম 250 আৰু 100 মিলি 350 হ'ব। গতিকে ইয়াত আমি লিখিম 350 গ্ৰাম। এটা চোৱা 1 কিলোগ্ৰাম আৰু 1 কিলোগ্ৰাম 1 কিলোগ্ৰাম আৰু 1 কিলোগ্ৰাম মিলি মুঠ ওজন কিমান হ'ব 2 কিলোগ্ৰাম। এতিয়া বলা এইটো আছিল 102 নম্বৰ পৃষ্ঠাত। এতিয়া 103 নম্বৰ পৃষ্ঠাত কি কৈছে আমি চাও। তলৰ তুলাচনী কেইখনত দুয়োফালৰ ওজন সমান হ'বলৈ খালি বাকচটোত লুকাই থকা ওজনটো লিখা। এটা প্ৰথমটো কৰি দিয়া আছে। এখন তুলাচনী চাবা 700 গ্ৰাম 2 কিলোগ্ৰাম 100 গ্ৰাম। এইপিনে সোঁফালে আছে 800 গ্ৰাম 2 কিলোগ্ৰাম 2 কিলোগ্ৰাম দুয়োফালে আছে। চোৱা 2 কিলোগ্ৰাম আৰু 2 কিলোগ্ৰাম এইটো ঠিকই আছে। এইপিনে 2 কিলোগ্ৰাম এইপিনে 2 কিলোগ্ৰাম। এইপিনে 700 গ্ৰাম আৰু 100 গ্ৰাম। গ্ৰামত আছে দুটা 700 আৰু 100। 700 আৰু 100 গ্ৰাম মিলি কিমান হ'ব 800 গ্ৰাম। আৰু এইপিনে 800 গ্ৰাম লিখাই আছে। গতিকে তুলাচনীখনৰ বাওফাল আৰু সোঁফাল দুটা সমান আছে, হয়নে? গতিকে তুলাচনীখনত বাওফালৰ ওজন আৰু সোঁফালৰ ওজন সমান আছে। এতিয়া এইখন তুলাচনী ইয়াত চাবা 200 গ্ৰাম আছে আৰু 2 কিলোগ্ৰাম আছে। এইপিনে 200 গ্ৰাম আছে আৰু 4 কিলোগ্ৰাম আছে। গ্ৰামটো চোৱা, ইয়াত 200 গ্ৰাম ইয়াতো 200 গ্ৰাম। গ্ৰাম দুটা ঠিকই আছে। ইয়াত আছে 2 কিলোগ্ৰাম ইয়াত আছে 4 কিলোগ্ৰাম। অৰ্থাৎ 2 কিলোগ্ৰাম কম আছে এইপিনে, হয়নে? সেইকাৰণে আমি ইয়াতে লিখিম 2 কিলোগ্ৰাম। মানে কিলোগ্ৰাম, ঠিক আছে। ইয়াত আমি 2 কিলোগ্ৰাম লিখিলো। তাৰ মানে দুপক্ষ সমান হৈ গ'ল। এখন চোৱা, ইয়াত 100 গ্ৰাম 2 কিলোগ্ৰাম 100 গ্ৰাম 3 কিলোগ্ৰাম। ইয়াত গ্ৰামত আছে 100 গ্ৰাম, ইয়াতো গ্ৰামত আছে 100 গ্ৰাম। এই দুটা ঠিকই আছে। কিন্তু এইপিনে আছে 3 কিলোগ্ৰাম এইপিনে 2 কিলোগ্ৰাম। অৰ্থাৎ 1 কিলোগ্ৰাম কম আছে এইপিনে। গতিকে আমি যদি ইয়াত 1 কিলোগ্ৰাম লিখি দিওঁ তেতিয়াহ'লে সমান হৈ যাব 1 কিলোগ্ৰাম। এতিয়া চোৱা, এইপিনে 1 কিলোগ্ৰাম 2 কিলোগ্ৰাম 1 কিলোগ্ৰাম 3 কিলোগ্ৰাম হ'লনে? এইপিনে 3 কিলোগ্ৰাম আছে। এইপিনে 100 গ্ৰাম আছে এইপিনে 100 গ্ৰাম আছে। অৰ্থাৎ তুলাচনীখনৰ দুফালে সমান হৈ গ'ল। এতিয়া এখন চোৱা 250 গ্ৰাম 75 গ্ৰাম। এইবাৰ ইয়াত দুটা গ্ৰামত আছে। এইপিনে 250 গ্ৰাম 100 গ্ৰাম। এটো 250 আছে ইয়াতো 250 আছে। এই দুটা ঠিকই আছে। কিন্তু ইয়াতে 75 গ্ৰাম আছে ইয়াতে 100 গ্ৰাম আছে। গতিকে ইয়াতে কম আছে। কিমান কম আছে 25 কম আছে, হয়নে? 25 গ্ৰাম কম আছে। গতিকে আমি কি লিখিম 25 গ্ৰাম। আমি ইয়াত যদি 25 গ্ৰাম লিখি দিওঁ তেতিয়াহ'লে এইপিনে আৰু এইপিনে সমান হৈ যাব। কাৰণ 75 আৰু 25 100 হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া ভিডিঅ'টো ইমানে আছিলে। আজি আমি 103 নম্বৰ পৃষ্ঠালৈকে আলোচনা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি 104 নম্বৰ পৃষ্ঠাৰ পৰা আলোচনা কৰিম।
পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।